হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই প্ৰকাশ HKL এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালিলৈকে যি অসহ্য গৰম, এই অসহ্য গৰম আমি সহ্য কৰি কৰি আমাৰ একদম দেহে কেকাই গ'ল। আমাৰ দেহ মন একেবাৰে অৱস হৈ গ'ল। আৰু মই বুলিয়ে নহয়, গোটেই অসমৰ মানুহ, গোটেই ভাৰতৰ মানুহ, মই য'ত আছোঁ তাৰ কথাই কৈ আছোঁ। আৰু মই নিজেও যোৱাকালি ইমান গৰম মই অনুভৱ কৰিলোঁ। মই কিন্তু আগতে অনুভৱ কৰা নাছিলোঁ। মোৰ যোৱাকালি মূৰটো ঘূৰাই গ'ল, আৰু মূৰ ঘূৰাই মই একদম পৰি যাম লিখীয়া মোৰ অনুভৱ হৈছিলে। সেইটো কাৰণে মই এতিয়া চিন্তা কৰিছোঁ, সঁচাকৈ গৰম বহুত হৈ গ'ল নেকি। মই কিন্তু ইমান অনুভৱ কৰা নাছিলোঁ যে ইমান গৰম হৈ যাব পৃথিৱীখন, যে অসমখন, আমাৰ এই সেউজীয়া অসমখন, যাক লৈ আমি গৌৰৱ কৰোঁ যে আমাৰ বহুত গছ গছনি আছে, বহুত অৰণ্য আছে, আমাৰ অসমখন ঠাণ্ডা, ইয়াত বহুত বৰষুণ হয়। কিন্তু সকলো কথা অসাৰ প্ৰতিপন্ন কৰি আমাৰ অসমখন জুইলৈ ৰূপান্তৰিত হৈ গ'ল। ইয়াতকৈ আৰু দুখৰ কথা নাই আজিৰ তাৰিখত। কিন্তু আপোনালোকে যদি ভাবিছে যে ঘৰত AC লগাম, AC গাড়ীত যাম, কুলাৰ লগাম, ঠাণ্ডা খাম, আমাৰ দেহ হাত পেলাম, এইটো কিন্তু বহুত ভুল ভাবিছে। আমাৰ কিন্তু সমাধান এইটো নহয়। অসমত কিয় হৈছে গম পাইছে? অসম বুলি নহয়, গোটেই বিশ্বত এইবিলাক কি হৈছে? গ্ল'বেল ৱাৰ্মিং। পৃথিৱীত এই গ্ল'বেল ৱাৰ্মিং হৈছে প্ৰকৃতিৰ ওপৰত যি ধ্বংসযজ্ঞ, যি মানুহৰ অত্যাচাৰ। এই অত্যাচাৰৰ ফলত আজি গ্ল'বেল ৱাৰ্মিং হৈছে, আৰু গ্ল'বেল ৱাৰ্মিঙৰ ফলত আজি আমাৰ এই অৱস্থা। চাওক, মানুহ ওলাই যাব নোৱাৰা অৱস্থা হৈ গ'ল, মানুহে কাম কৰি খাব নোৱাৰা হৈ গ'ল, মানে একোৱে কৰিব নোৱাৰে। আপুনি যোৱাকালি যি গৰম পৰিছিল, সেই গৰমত যদি আপুনি কিবা এটা কষ্ট কাম কৰি দিয়ে, আপুনি ঠাচকৈ লুটি খাই মাটিত পৰি যাব, ইমানেই গৰম। গম পাইছেনে? গতিকে এইবিলাকৰ পৰা বাচিবলৈ হ'লে আমি কি কৰিব লাগিব? এই গোটেই বস্তুটো আমাৰ হাতত আছে। আমি পৃথিৱীখন বা আমি আমাৰ অঞ্চলটোক, চৌপাশটোক, আমাৰ প্ৰকৃতিক আমি কেনেকৈ লালন পালন কৰিব লাগিব, আমি কেনেকৈ আমাৰ এই অসমখন ঠাণ্ডা কৰিব পাৰিম নেকি আগতকৈ, সেইটো চিন্তা কৰোঁ আহকচোন। এতিয়া গছ ৰুই আছে, গছ কটাই গছ কাটি আছে। ৰাস্তা বহল কৰিছে, ৰাস্তা বহল কৰিবলৈ হাজাৰ হাজাৰ লাখ লাখ গছ কটা গৈছে। উপায় নাই, ডেভেলপমেণ্টৰ ক্ষেত্ৰত এইটো কৰিবই লাগিব। ক'ৰবাত দলং বনাইছে, ক'ৰবাত উদ্যোগ বহাইছে, গছ কাটিছে। আমি যিমান একচুৱেলি গছ কাটিছোঁ, সিমান গছ আমি ৰোপণ কৰিব পৰা নাই। আৰু অক্সিজেনৰ মাত্ৰাটো যিহেতু কমি গ'ল, সেইকাৰণে আল্টিমেটলি গৰমটো বাঢ়ি গৈছে। আৰু কাৰ্বন ডাই অক্সাইড বাঢ়ি যোৱা মানে কি হ'ল? গ্ল'বেল ৱাৰ্মিং হ'বই। এইটো একদম 100% চিয়'ৰ। যিবিলাক গ্ৰীণ হাউচ গেছেছবিলাক যিমানেই বাঢ়িব, সিমানে আমাৰ গ্ল'বেল ৱাৰ্মিং হ'ব। আৰু পৃথিৱীত মানুহ বা জীৱ জন্তু বসবাস কৰা যিটো পৰিৱেশ, সেইটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। আমি সকলোৱে জানো, আমি সকলোৱে মৰ্মে মৰ্মে আমি উপলব্ধি কৰিছোঁ এই কথাবিলাক, কিন্তু আমি নুবুজোঁ। আমি সকলোৱে অক্সিজেন আমাক লাগে, আমাক অক্সিজেন লাগে, আমাক গছৰ ছাঁ লাগে, আমাক ঠাণ্ডা লাগে, আমাক নীতিশিষ্ট জলবায়ু লাগে, ধুনীয়া পৰিৱেশ লাগে। কিন্তু আমি কোনেও প্ৰকৃতিক সেইমতে আমি লালন পালন কৰা নাই। প্ৰকৃতিক কিন্তু আমি ভাল পাবলৈ শিকা নাই। আমাক গছৰ ছাঁ লাগে, আমাক অক্সিজেন লাগে, কিন্তু আমি গছ নোৰোঁ, আমি গছ কাটোঁ। আমাক ঠাণ্ডা লাগে, আমাক গৰম নালাগে, কিন্তু আমি সেইবিলাক কৰিবলৈ হ'লে আপুনি গছ গছনি ৰুব লাগিব। আপুনি প্ৰাকৃতিক পৰিৱেশ আপুনি ভালকৈ ৰাখিব লাগিব। এতিয়া চাওক, এতিয়া আমি যদি গছ গছনি বা প্ৰকৃতি যদি আমি ৰক্ষা নকৰোঁ, আমাৰ এই গ্ল'বেল ৱাৰ্মিং মানে আমাৰ যিটো উত্তাপ, সেইটো মানে বাঢ়ি বাঢ়ি গৈ থাকিব। সেইটো একেবাৰে 100% চিয়'ৰ। গতিকে কি হ'ল গাইজ, এই বাৰিষা কালত আপোনালোকে গছ পুলি ৰুলে নেকি মোক ক'বচোন। আৰু মই কিছুমান গছ পুলি ৰুইছোঁ। কিন্তু গছ ৰুলেহে, মানে গছ থাকিলেহে মানুহ থাকিব, এইটোৱে হ'ল বৰ্তমানৰ নীতি। গম পাইছেনে? অক্সিজেন থাকিলে থাকিব মানুহ, যদি বিনা অক্সিজেন ক'ৰবাত থাকিব পাৰিব নেকি কওকচোন? গতিকে গাইজ, গছ পুলিবিলাক আপোনালোকে ৰুৱক। আৰু আমাক অতি সোনকালে মানে বাঢ়ি যোৱা গছ লাগে। যেনে ধৰক, মোৰ দৃষ্টিত কৃষ্ণচূড়া আছে, ৰাধাচূড়া আছে, ৰেইন ট্ৰী আছে, তাৰপাছত কদম আছে, তাৰপাছত স্থলপদ্ম নে কিবা বুলি এবিধ গছ আছে। আপুনি সেইবিলাক গছৰ পুলি কালেক্ট কৰি পেলাই, এতিয়াও সময় আছে, পূজাৰ সময়লৈকে বৰষুণ হ'ব বুলি আমাৰ বিজ্ঞানীসকলে কৈছে। গতিকে ৰুৱক, ৰুই পেলাই আপুনি সাৰ পানী দিয়ক, ভালকৈ সাৰ পানী দি পানী দিয়ক। খৰালি মাহটো একদম ভালকৈ পৰিচৰ্যা কৰক গছ পুলিটো। চাব, এবছৰৰ ভিতৰতে সেই গছ পুলিটোৱে আপোনালোকক ছাঁ আৰু অক্সিজেন 100% দিব। কেলৈ? এই যিকেইজোপা গছ, এই গছকেইজোপাই কি কৰে, খুব সোনকালে ডাঙৰ হয়। সেইকাৰণে মই কথাটো কৈছোঁ। আৰু মই প্ৰমাণ পাইছোঁ। কেলৈ? মই 2 বছৰ আগত কেইজোপামান মই কৃষ্ণচূড়া পুলি ৰুইছিলোঁ, আৰু আজি একদম সম্পূৰ্ণ ওখ হৈ গ'ল, 2-3 ডাল ওখ হৈ গ'ল, আৰু এতিয়া ধুনীয়াকৈ ফুলিছে, ৰঙা ৰঙা ফুলিছে, আৰু তাৰ তলত ৰৈ বহুত ভাল লাগে। গতিকে গাইজ, এইটো সৰু কথা নহয়, আচলতে কথাটো সৰু কথা নহয়।
কথাটো চিম্পুল যে গছ পুলি ৰুব লাগে কিন্তু কি আৰু গছ আছে কিন্তু গছ যি আছে সেই গছে কিন্তু যথেষ্ট হোৱা নাই কাৰণে আমাৰ গৰম বাঢ়ি গৈ আছে গতিকে গাইজ সকলোৱে এই মানে পূজাৰ আগলৈকে অন্ততঃ মই কোৱা এই যিবিধ গছ মই কথা কৈছোঁ আপোনালোকে ৰুৱক ঘৰৰ আশে পাশে ৰুৱক তিনিআলি চাৰিআলি মানে য'ত যেনেকৈ সুবিধা আপোনালোকে গছটো ৰুৱক ৰুই পেলাই কি হ'ল আপোনালোকে পৰিচৰ্যা কৰক যাতে গছ পুলিকেইটাই যাতে ডাঙৰ হৈ পেলাই আমাক অক্সিজেন আৰু আমাক ছাঁ দিব পাৰে এইবিলাক আমাৰ সকলোৰে হাতত আছে আমি সকলোৱে যদি আমি অলপ অলপকৈ কৰোঁ নহয় তেতিয়া আমাৰ এই যিটো অসহ্য গৰমৰ পৰা আমি ৰক্ষা পাব পাৰিম আমাৰ প্ৰাকৃতিক যিটো সন্তুলন সেই সন্তুলনটো বাচি থাকিব নহ'লে কিন্তু বিপদ অনিবাৰ্য আৰু বিপদ অনিবাৰ্য আৰু অহা বছৰলৈ আৰু গৰম হ'ব এতিয়া 41 হৈছিলে যোৱাকালি মই চাই আছিলোঁ মই আগতে উত্তাপটো নাচাওঁ মানে গৰম সহ্য কৰি থাকোঁ কোনো কথা নাই কিন্তু মই যোৱাকালি যেতিয়া মোৰ মূৰটো ঘূৰাই গ'ল ঘূৰাই যোৱাৰ পাছত মই লক্ষ্য কৰিলোঁ আজি 41 আৰু 41 হ'লে কি মানুহৰ মাথা ঘূৰাই নেকি এইটো বৰ ডাঙৰ কথা হৈ গ'ল এনেকৈ বহুত মানুহ মৰি গৈছে আৰু ক'ত আমাৰ বেমাৰ হৈছে কেনেকৈ এইবিলাকতো বহুত হৈছে এইবিলাক কোনোবাই গৰমত মৰি গৈছে কোনোবাই গৰমত বেমাৰ হৈ মৰিছে এইবিলাকতো আৰু কি ক'ম গতিকে গাইজ আহক আমি সকলোৱে অসমখন সেউজীয়া কৰোঁ আমাৰ ধৰণীখন সেউজীয়া কৰি আমি গছ কটা আমি বন্ধ কৰি আমি এই পৰিৱেশৰ ক্ষেত্ৰত আমি অকণমান সজাগ হৈ পেলাই কামবিলাক আগবঢ়াই নিওঁ ধন্যবাদ জয় আই অসম আকৌ লগ পাম